আজি আমাৰ পূব মহাদল দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত যিসকল প্ৰতিনিধি দুইখন গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী উপসভানেত্ৰী এইখিনি গাঁও সভাৰ সদস্যৰ শপত গ্ৰহণ হৈছে। এই শপত গ্ৰহণ আপোনালোকে দেখিছে যে ৰাজহুৱাভাৱে এইবাৰ প্ৰথম আমি কৰিছোঁ যে পঞ্চায়তৰ শপত গ্ৰহণ ব্যৱস্থাটো প্ৰতিখন গাঁৱৰ মানুহৰ বয়োজ্যেষ্ঠসকলৰ উপস্থিতিত প্ৰাক্তন পঞ্চায়তৰ প্ৰতিনিধিসকলৰ উপস্থিতিত এই শপত গ্ৰহণ ব্যৱস্থা আৰু সকলোৱে হিয়া উজাৰি আশীৰ্বাদ দিছে। আপোনালোকে দেখিছে দক্ষিণ মহাদলত কেনেকৈ বয়োজ্যেষ্ঠসকল আহি হিয়া উজাৰি আশীৰ্বাদ দিছে যে এওঁলোকৰ মনোবল বৃদ্ধি হৈছে, নতুন উদ্যমৰে কাম কৰাৰ এটা প্ৰেৰণা পাইছে। মই আশা ৰাখিছোঁ এই ব্যৱস্থাটোৰ জৰিয়তে আমি উপকৃত হ'ম আৰু ৰাইজৰ সমস্যাবিলাক স্থানীয় চৰকাৰৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাটো হৈছে স্থানীয় চৰকাৰৰ জৰিয়তে সমাধান কৰি ৰাইজক সন্তুষ্ট কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াৰ বাবে আমি ৰাইজৰ আশীৰ্বাদ দিছোঁ। ভাল লাগিছে আজি আমি মহাদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত ল'লোঁ। 10জন সদস্যৰ ভিতৰত সভাপতি হিচাপে নিৰ্বাচিত কৰিলে আৰু খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা ডাঙৰীয়াই আমাৰ শপত বাক্য পাঠ কৰাই আমি দ্বিতীয়টো কাৰ্যকালৰ কাৰণে ৰাইজৰ সেৱা আগবঢ়াবলৈ আগবাঢ়িছোঁ। ৰাইজৰ আশীৰ্বাদ লৈ আজি আমি এক মাংগলিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু উপস্থিতিত বিশাল এখন অনুষ্ঠিত কৰা হয়। পৰৱৰ্তী সময়ত ৰাইজৰ সহায় সহযোগিতাৰে আমি আমাৰ পঞ্চায়ত সবল শক্তিশালী ৰূপে গঢ় দিম। ৰাইজৰ বহুত প্ৰতিশ্ৰুতি আছে, আশা আছে। হয়, আমি যিমান পাৰোঁ ৰাইজৰ আশা আকাংক্ষাখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম। তৃণমূল পৰ্যায়লৈকে একেবাৰে সমাজৰ শেষৰলৈকে আমি আমাৰ আঁচনিসমূহ যাতে চলি যাব পাৰে সেই চেষ্টা আমি অব্যাহত ৰাখিম। আমি সকলোখিনি কাম আজি চাওক, আজি সমূহ ৰাইজক একত্ৰিত কৰি পেলাই আজি আমাৰ দক্ষিণ মহাদল গাঁও পঞ্চায়তৰ আমি আজি নতুনকৈ দায়িত্বভাৰ দিছে আমাৰ শ্ৰদ্ধাৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াও উপস্থিত আছিলে। গতিকে তেখেতৰ উপস্থিতিত আজি আমাক সভাপতি হিচাপে আজি দায়িত্বভাৰ দিছে। গতিকে পোনপ্ৰথমে মই তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ৰাইজলৈ মোৰ ফালৰ পৰা আশীৰ্বাদ মৰম সকলোখিনিয়ে যাচিছোঁ। গতিকে সকলো ৰাইজে আজি যেনেকৈ মোক হিয়া উজাৰি মৰম দিলে, গতিকে সকলোলৈকে মই শ্ৰদ্ধা জনাই মই আজি এই সভাপতিৰ আসনভাগ আজি গ্ৰহণ কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনখিনি আমি যেনেধৰণে ৰাইজে বিচাৰে তেনেধৰণে আমি কামখিনি কৰি যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়েও কথাখিনি কৈছে। গতিকে তেখেতেও আমাক যিমানখিনি পাৰে সহায় কৰিব। গতিকে ৰাইজৰ কামখিনি আমি যাতে অসুবিধা নোহোৱাকৈ ৰাইজক আমি কামখিনি কৰি যাব পাৰোঁ, সেই ক্ষেত্ৰত আমি সদায় 24 ঘণ্টাই আমি বৰ্তি থাকিম।